নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এটা ভিডিঅ'লে কি খবৰ সকলো ভালে কুশলে আছেনে মোৰো ভালেই দিয়ক ৰাজ্যৰ বহু হাজাৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ-ছাত্ৰীয়ে স্কুটি নাপালে যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্কুটি নাপালে যিসকলে এতিয়াও ভাবি আছে যে মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় তেওঁলোকৰ বিষয়ে কিবা এটা বিবেচনা কৰিব সেই ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় মোৰ এই ভিডিঅ'টো চাব ডিব্ৰুগড়ৰ এক সাংবাদিক পেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে স্কুটিৰ বিষয়ে বিশেষ বাৰ্তা এটা দিছে ভিডিঅ'টো মই কাষত লগাই দিছো তেনেহলে আহকচোন ভিডিঅ'টো চাই লওঁ বিকাশৰ 12 দিন এই কাৰ্যসূচীটো আমি আজি ডিব্ৰুগড়ত সামৰণি পেলাইছো এই সময়ছোৱাত অসমৰ 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলো বানপানীত ক্ষতিগ্ৰস্ত 6 লাখ লোকক আমি সাহায্য আগবঢ়াব পাৰিলো অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক স্কুটি সাইকেল আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰিলো আৰু প্ৰায় 30-32 লাখ লোকক চৰকাৰী আঁচনিৰ সুফলসমূহ আমি বিতৰণ কৰিব পাৰিলো মই আশা কৰিছো যে এই আঁচনিসমূহে দৰিদ্ৰজনক সহায় কৰিব মধ্যবিত্তজনক সহায় কৰিব আৰু সকলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব বিকাশৰ 12 দিন অনুষ্ঠানৰ সামৰণিৰ পিছত মই অসমবাসী ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছো আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছো আজি যেহেতু ডিব্ৰুগড় কেবিনেট অনুষ্ঠিত হ'ব ডিব্ৰুগড় আৰু কিবা পাব নেকি ডিব্ৰুগড় কেবিনেটখন ডিব্ৰুগড় স্পেচিফিক নহয় যেতিয়াই মই প্ৰত্যেক মাহত আহো তাতে ডিব্ৰুগড়ত যে গুৱাহাটীত যেনেকৈ কেবিনেট হয় তেনেকৈ ডিব্ৰুগড়টো হ'ব আৰু গুৱাহাটীত কেবিনেট হ'লে যেনেকৈ আমি গুৱাহাটীৰ কথা নাপাতো তেনেকৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কেবিনেটতো জিলাখনৰ বিষয়ে আলোচনা নহয় যি নৰ্মেল এজেণ্ডা থাকে সেই আলোচনা হ'ব ডিব্ৰুগড়ত যিখন আমাৰ বাহিৰত কেবিনেট হয় জিলাৰ বাহিৰত সেই কেবিনেট আমি ইতিমধ্যে যোৱা বছৰ ডিব্ৰুগড়ত কৰি লৈছো স্যাৰ কেইবাখনো অটোনমাস কাউন্সিলৰ ইলেকশ্যন সময় আহিছে মাৰ্চত হ'ব স্যাৰ কোচিং বা সিটি কিটা স্কুটি কিটা কোচিঙৰ স্কুটি আমি নিদিও ইয়াত যুক্তিৰ কথা নাহে আমি নিদিও আৰু এটোৱে যে ইমান বছৰ ধৰি একো এনেকুৱা চেঞ্জ নাছিলে যে কোচিং ষ্টুডেণ্টে নাপায় বা যোনে অসমৰ বাহিৰত গৈ কিনে ভাল ভাল কলেজত পঢ়ি আছে যে তাতি নাপায় কিন্তু এবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা এলিজিবিলিটি ক্ৰাইটেৰিয়াত এনা নতুন এটা পইণ্ট ওলাই দিলে যে ড্ৰপ আউট ষ্টুডেণ্ট আৰু যোনে বাহিৰত পঢ়ি আছে তেওঁলোকে নাপায় তো মোৰ মানে এইটোৱে হ'ল যে তেওঁ যিমানগাল ল ওলাই বা যিমানবোৰ হেৰি ইমপ্লিমেণ্ট কৰে 1 বছৰ টাইম দিয়ে যে নেক্সট ইয়েৰৰ পৰা হ'ব কিন্তু অনলি মানে আমাৰ কাৰণে যে এনেকুৱা হ'ল যে এই বছৰৰ পৰা ইমপ্লিমেণ্ট কৰি দিলে সেইটো এতিয়া তেওঁই জানিব এতিয়া আমিতো ইমান পলিটিকেলি ইমান নাভাবো কাৰণ আমি পঢ়ি থকা ষ্টুডেণ্ট হয় আৰু আমাৰ নৰ্মেলি আমাৰ নাম এতিয়াও আছে আমাৰ নাম মেৰিট লিষ্টত আহিছে য'ত দিব বুলি তো তাতো যেতিয়া আহিছে তো আমি অবভিয়াছলি পোৱাটো দৰকাৰ মোৰ নাম হৈছে আৰিয়ামান শইকীয়া মই এই বছৰ জেই কাৰণে ড্ৰপ লৈছো এতিয়া মই মানে ডাইৰেক্ট মেইন পইণ্টলৈ আহিছোঁ যে সকলোৱে কোটা ৰাজস্থানত নাই সকলোৱে কোটা ৰাজস্থানত মানে ক্ষমতাও নাই পঢ়িবলৈ 1.5 লাখ 2 লাখ টকা দি এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সকলোৱে তোমালোকে 1.5 লাখ টকা দি বিনামূলীয়া স্কুটি কেলে লাভ কৰিব লাগে এইটো কথাটো কমপ্লিটলি ভুল মই কৈছোঁ কেলে কি এতিয়া আমি নিজে এতিয়া অনলাইন কোচিং বা লোকেল কোচিং স্কলাৰশ্বিপ লৈ বা খুবেই কম টকাত মানে ঘৰতে প্ৰিপাৰেশ্যন কৰি আছোঁ এতিয়া মানে আমি স্কুটিৰ কাৰণে কেলে আমি লাভ কৰিব পৰা নাই মই কথাটো বুজি পোৱা নাই মানে এতিয়া মানে মোৰ নিজৰে বেয়া লাগিছে কেলে কি আমিও এটা সপোন লৈ পিনি নিজৰ জীৱনত 1 বছৰ ড্ৰপ লৈছোঁ যাতে নিজৰ মন পচন্দৰ কলেজে হওক বা মেডিকেল কলেজে হওক যাতে আমি মানে পাওঁ মানে সেইটো ধৰি পিনি আমি ড্ৰপ লৈছোঁ যে সেইটোৱে বেয়া লাগিছে মানে চিঠিখনত আমি মানে CM ছাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে আমাক যাতে মানে আমাৰ নিজৰ মানে বিবেচনা কৰি কিনে তেওঁ যাতে আকৌ আমাক এটা ভাল ৰিজাল্ট মানে মুখ্যমন্ত্ৰী হিচাপে নহয় আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই আপোনালোকক অনুৰোধ জনাব বিচাৰোঁ